মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি সমাধান কৰিবলৈ লৈছোঁ 3.5-ৰ 1 নম্বৰৰ প্ৰশ্নকেইটা। 3.4-ৰ আটাইবোৰ প্ৰশ্ন আমি যোৱা ভিডিঅ'ত আলোচনা কৰিছোঁ। তোমালোকে যদি চোৱা নাই গৈ চাই ল'বা। চোৱা, 1 নম্বৰটোত কি দিয়া আছে? তলৰ কোনকেইটা ৰৈখিক সমীকৰণৰ জোৰৰ অদ্বিতীয় সমাধান আছে বা সমাধান নাই বা অসীম সংখ্যক সমাধান আছে? যদি অদ্বিতীয় সমাধান আছে, সেই ক্ষেত্ৰত বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰা। এতিয়া চোৱা, আমি 3.2-1ত আমি আলোচনা কৰিছিলোঁ কি যে অদ্বিতীয় সমাধান, যিটো কি a1/a2 b1/b2 a1/a2 নট ইজ ইকুৱেল টু b1/b2 হ'লে আমাৰ কি হ'ব? অসীম সংখ্যক সমাধান থাকিব, হয়নে? এইটো হৈছে 3 নম্বৰটো। আকৌ যদি a1/a2 b1/b2 নট ইজ ইকুৱেল টু c1/c2 থাকে, তেতিয়াহ'লে অদ্বিতীয় সমাধান নাথাকে। গতিকে আমি এইটো চোৱা, কি কৈছে ইয়াতে? যদি অদ্বিতীয় সমাধান আছে, যদি অদ্বিতীয় সমাধান থাকে, তেতিয়াহে আমি কি কৰিব লাগিব? বজ্ৰগুণন পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। এতিয়া অদ্বিতীয় সমাধানটো কি আছিল? a1/a2 নট ইজ ইকুৱেল টু b1/b2। গতিকে চোৱা, মই তোমালোকক আগৰ ভিডিঅ'বোৰত এইটো শিকাই আহিছোঁ, তথাপিও এইটো আজিৰ ভিডিঅ'টোত এইটো শিকাই দিওঁ। কি আছিল যে a1/a2 ইজ ইকুৱেল টু নট ইজ ইকুৱেল টু b1/b2। এইটো হ'লে এটা অদ্বিতীয় সমাধান আছে। সমাধান আছে। আকৌ যদি a1/a2 ইজ ইকুৱেল টু b1/b2 ইজ ইকুৱেল টু c1/c2 হয়, তেতিয়াহ'লে অসীম সংখ্যক সমাধান থাকে। সমাধান থাকে। অকল কি কৈছে? অদ্বিতীয় সমাধান থাকিলেহে আমাক বজ্ৰগুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। আকৌ a1/a2 ইজ ইকুৱেল টু b1/b2 নট ইজ ইকুৱেল টু c1/c2, কোনো সমাধান নাথাকে। এইটো ক্ষেত্ৰত কোনো সমাধান নাথাকে। এতিয়া বুজি পাইছা? এতিয়া যদি আমাৰ এইটো চৰ্ত প্ৰযোজ্য হয়, তেতিয়াহ'লে আমি বজ্ৰগুণন পদ্ধতিৰে 3.5-1ৰ সমাধানকেইটা কৰিব লাগিব। চোৱা, 1 নম্বৰ সমীকৰণটোত কি দিয়া আছে? x মাইনাছ 3y মাইনাছ 3 ইজ ইকুৱেল টু 0 আৰু 3x মাইনাছ 9y মাইনাছ 2 ইজ ইকুৱেল টু 0। এতিয়া চোৱা, সমীকৰণটো প্ৰথমতে বহাই লওঁ। কি দিয়া আছে যে x মাইনাছ 3y মাইনাছ 3 ইজ ইকুৱেল টু 0 আৰু 3x মাইনাছ 9y মাইনাছ 2 ইজ ইকুৱেল টু 0। ডাইৰেক্ট মই সমাধান কৰি দিছোঁ তোমালোকক। সমাধান বুলি লিখি ল'বা। ইয়াত আমি a1/a2 আগতে উলিয়াই লওঁ। ইয়াত a1/a2 ইজ ইকুৱেল টু কিমান? ইয়াতে a1 মানে xৰ সহগ 1 আৰু a2 মানে xৰ সহগ 3। আকৌ এইটো আমি কাটাকাটি কৰিব নোৱাৰোঁ। আকৌ b1 মানে y ৰ সহগ b1/b2। গতিকে y ৰ সহগটো কি আছে? -3/-9। মাইনাছ মাইনাছ কেঞ্চেল, 3 1 জাৰ 3, 3 জাৰ 9, গতিকে 1/3 পালোঁ এইটো, হয়নে? আকৌ c1/c2, c1/c2ত কি আছে? -3। আকৌ c2ত কি আছে? -2। গতিকে চোৱা, আমাৰ a1/a2 আৰু b1/b2 সমান হৈছে, হয়নে? এতেকে আমি লিখিব লাগে যিহেতু a1/a2 ইজ ইকুৱেল টু b1/b2 নট ইজ ইকুৱেল টু c1/c2। এতিয়া চোৱা, a1/a2 b1/b2 আৰু নট ইজ ইকুৱেল টু c1/c2 হ'লে আমাৰ চৰ্তটো কি আছিল? কোনো সমাধান, চোৱা, কোনো সমাধান নাথাকে, হয়নে? গতিকে এইটো আমি বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিব নালাগে। গতিকে আমি এটা লাইন লিখি দিব পাৰোঁ। উত্তৰ সমীকৰণজোৰৰ কোনো সমাধান নাই। কোনো সমাধান নাই। গতিকে এইটো এইখিনিতে শেষ। যদি আমাৰ অদ্বিতীয় সমাধান থাকে, তেতিয়াহে আমি বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিব লাগিব। তাৰপিছত 1ৰ 2 নম্বৰটো চোৱা। 2 নম্বৰটোত কি দিয়া আছে? এইটো চোৱা,
টুৱাইছ এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 5 আৰু থ্ৰাইছ এক্স প্লাছ টুৱাইছ ৱাই ইজ ইকুৱেল টু 8 কি দিয়া আছে টুৱাইছ এক্স প্লাছ ৱাই ইজ ইকুৱেল টু কি দিয়া আছে 5 আৰু থ্ৰাইছ এক্স প্লাছ টুৱাইছ ইজ ইকুৱেল টু 8 চোৱা ডাইৰেক্ট সমাধান বুলি লিখা সমীকৰণটো লিখি ল'বা টুৱাইছ এক্স প্লাছ ৱাই ইজ ইকুৱেল টু 5 আৰু থ্ৰাইছ এক্স প্লাছ টুৱাইছ ৱাই ইজ ইকুৱেল টু 8 ইয়াত আমি a1/a2 b1/b2 লিখি ল'ম ইয়াত a1/a2 মানে কি লিখা আছে ইয়াতে এক্সৰ সহগ 2 আৰু 3 আকৌ b1/b2 ক্ষেত্ৰত কি লিখা আছে ইয়াতে 1/2 এতিয়া চোৱা আমি c1/c2 উলিয়াব নালাগে কিয়নো আমি a1/a2 আমাৰ চৰ্তটো মিলা নাই হয়নে যেহেতু a1/a2 not is equal to b1/b2 okay উক্ত রৈখিক সমীকৰণজোৰত এবাৰ অদ্বিতীয় সমাধান আছে হয়নে অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে এতিয়া আমি কি কৰিব লাগিব বজ্ৰগণন পদ্ধতিৰে প্ৰয়োগ কৰিব লাগিব বজ্ৰগণন পদ্ধতি চোৱা প্ৰথমতে আমি সমীকৰণটো লিখি লওঁ টুৱাইছ এক্স প্লাছ ৱাই ইয়াতে ইয়াৰ 5টো আমি এইফালে লৈ আহিম মাইনাছ হ'ব ইয়াতে প্লাছ আছে -5 ইজ ইকুৱেল টু 1 সমীকৰণ 1 আকৌ থ্ৰাইছ এক্স প্লাছ টুৱাইছ ৱাই এই 8টো আমি এইফালে লৈ আহিম -8 হ'ব থ্ৰাইছ এক্স প্লাছ টুৱাইছ ৱাই -8 ইজ ইকুৱেল টু 0 এইটো হৈছে আমাৰ 2 নম্বৰ সমীকৰণ এতেকে চোৱা এইটোৰ পৰা আমি প্ৰথমতে কি ল'ম এইটো অলপ মনোযোগ দিবা প্ৰথমতে আমি ৱাইৰ সহগটো লিখিম তাৰে পিছত আমি মাইনাছ এইটো চলকটো লিখিম তাৰে পিছত আমি এক্সৰ সহগটো লিখিম আকৌ আমি ৱাইৰ সহগটো লিখিম চোৱা কেনেকৈ লিখোঁ এইখিনি পেজটো উল্টাই ল'লোঁ চোৱা প্ৰথমতে আমাৰ ইয়াতে সেইটো লাইন আৰু এবাৰ লিখি লওঁ টুৱাইছ এক্স প্লাছ ৱাই -5 ইজ ইকুৱেল টু 0 এইটো লাইন ইয়াত আকৌ লিখি ল'লোঁ তোমালোকে বুজি পোৱাত সহজ হ'ব থ্ৰাইছ এক্স প্লাছ টুৱাইছ ৱাই -8 ইজ ইকুৱেল টু 0 এইটো হৈছে 2 নম্বৰ সমীকৰণ এতেকে চোৱা এই ৱাইৰ সহগটো প্ৰথমতে লিখিম ৱাইৰ সহগটো কিমান আছে 1 হয়নে তাৰপিছত এইটো চলক কি আছে -5 আকৌ এইটো এক্সৰ সহগটো কি আছে 2 নেক্সট আকৌ আমি ৱাইৰ সহগটো লিখিম 1 তাৰমানে কি জানানে ইয়াৰ পৰা ষ্টাৰ্ট কৰি আমি প্ৰথমতে ইয়াৰ পৰা ষ্টাৰ্ট কৰিম হা ইয়াৰ পৰা ষ্টাৰ্ট কৰি এনেকৈ যায় এনেকৈ আহি আকৌ ইয়ালৈ শেষ কৰিম য'ৰ পৰা আৰম্ভ কৰোঁ তোৰ পৰাই আমি শেষ কৰিব লাগিব গতিকে কেনেকৈ হ'ল আকৌ নেক্সট এইটোতো এনেকুৱা ৱাইৰ সহগটো কি আছে 2 আকৌ এক্সৰ সহগ লিখা চলকটো লিখা 8 আকৌ এক্সৰ সহগটো লিখা 3 আৰু ৱাইৰ সহগটো 2 মানে কি প্ৰথমতে আৰু লাষ্টতে কি লিখিম আমি এক্সৰ সহগ দ্বিতীয়টোত লিখিম চি আৰু তৃতীয়টোত লিখিম আমাৰ এক্সৰ সহগ এই প্ৰথম আৰু লাষ্টত লিখিম ৱাইৰ সহগ এতিয়া চোৱা আমি ইয়াতে এক্স বুলি দিয়া যিহেতু আমাৰ এক্স আছে কিন্তু ইয়াতো ৱাই বুলি দিয়া আৰু ইয়াতে 1 বুলি দিয়া চোৱা এতিয়া আমি কি কৰিম এই 1ৰ লগত -8টো ইনটু কৰিম আকৌ 2ৰ লগত -5 সেম প্ৰচেছ গোটেইকেইটাত চোৱা 1 ইনটু -8 মাজতে যিটো চিন হ'ব এইটো হ'ব আমাৰ মাইনাছ চিন এইটো একদম কম্পালচৰি এইটো চিনটো একদম বাধ্যতামূলক আকৌ 2 ইনটু -5 2 ইনটু -5 আকৌ ইয়াতে -5ৰ লগত -3 -5 ইনটু 3 ইয়াতে মাইনাছ চিন হ'ব আকৌ ইয়াতে চোৱা -8 ইনটু -2 সরি +2 -8 ইনটু 2 সেম এটা প্রসেসর হব 2 ইনটু 2 ইনটু 2 ইয়াতে মাইনাস চিহ্ন হব 3 ইনটু 1 আচ্ছা একেবারে সহজ এটা তোমালোকে পূরণ করে দিয়া ইয়াতে x
-8 into 1 -8 মাইনাছে প্লাছ 5 into 2 10 আকৌ ইয়াতে y -5 into 3 -15 মাইনাছে প্লাছ 8 into 2 16 আকৌ 1 2 into 2 4 -3 into 1 3 ইয়াতে চোৱা -8 -10 +10 2/x is equal to y ক্ষেত্ৰত 16 পৰা 15 গ'লে 1 is equal to 4 পৰা 3 গ'লে 1/1 বুজি পাইছানে এতিয়া আৰু এটা প্ৰচেছ আছে চোৱা ইয়াতে কি কৰিব লাগিব এতিয়া x/2 লগত এবাৰ 1/1 ল'ব লাগিব আকৌ y/1 ৰ লগত এবাৰ 1/1 এতিয়া চোৱা অলপ মনোযোগ দিব লাগিব 2 is equal 1/1 আৰু y/1 is equal to 1/1 বুজি পাইছানে এই চলকটোৰ লগত একবাৰ x/2 লগত এবাৰ ল'ব লাগিব আকৌ y/1 ৰ লগত এবাৰ ল'ব লাগিব গতিকে বজ্ৰপূৰণ কৰি দিয়া x into 1 x 2 into 1 2 আৰু y into 1 y 1 into 1 1 এতেকে আমাৰ সমীকৰণটো হৈ গ'ল এতেকে নিৰ্ণয় সমীকৰণটো এতেকে নিৰ্ণয় সমীকৰণটোৰ সমাধান হ'ল সমীকৰণটোৰ সমাধান হ'ল x is equal to 2 y is equal to 1 এইটো হৈছে আমাৰ নিৰ্ণয় সমাধান তাৰপিছত এইটো হৈছিল আমাৰ 2 নম্বৰৰ সমাধান এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত কি দিয়া আছে 3 নম্বৰটোত দিয়া আছে 3x - 5y is equal to 20 6x - 10y is equal to 40 চোৱা প্ৰথমতে সমীকৰণটো লিখি লওঁ সমাধান বুলি লিখি কিতাপত দিয়া যেনেকৈ দিয়া আছে এনেকৈ লিখি ল'বা is equal to 20 আকৌ 6x - 10y is equal to 40 ইয়াতে আমি প্ৰথমতে ABCখিনি উলিয়াই ল'ম ইয়াত a1/a2 is equal to 3/6 is equal to 1 আৰু 2 হাফ আকৌ b1/b2 is equal to -5/-10 মাইনাছে কেঞ্চেল 5 1 * 5 5 2 * 10 আকৌ c1/c2 20/40 0 0 কেঞ্চেল 1 2 এতেকে চোৱা এতেকে কি হ'ল আমাৰ যেহেতু a1/a2 is equal to b1/b2 আৰু is equal to c1/c2 সমান হৈছে হয়নে এতেকে আমি এটা লাইন লিখি দিওঁ উক্ত ৰৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান থাকিব অসীম সংখ্যক সমাধান থাকিলে আমি বজ্ৰপূৰণ পদ্ধতিৰে আকৌ সমাধান কৰিব নালাগে গতিকে 3 নম্বৰটোৰ সমাধান আমাৰ এইখিনি লৈ তাৰে পিছত 4 নম্বৰটো চোৱা কি দিয়া আছে 4 নম্বৰটো কি দিয়া আছে চোৱা x - thrice y - 7 is equal to 0 thrice x - thrice y - 15 is equal to 0 চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটো চোৱা x - thrice y - 7 is equal to 0 thrice x - thrice y - 15 is equal to 0 হয়নে ইয়াতে আমি প্ৰথমতে ABCখিনি উলিয়াই লওঁ ইয়াত a1/a2 is equal to 1/3 b1/b2 is equal to -3/-3 মাইনাছ কেঞ্চেল 3 3 1 হ'ব
এতেকে চোৱা 1/1 হ'ব। এতেকে আমাৰ এই 1/a2 আৰু b1/b2 মিলিছেনে মিলা নাই, যিহেতু a1/a2 নট ইজ ইকুৱেল টু b1/b2। এতেকে আমি লিখিব পাৰোঁ যে উক্ত রৈখিক সমীকৰণযোৰৰ অদ্বিতীয় সমাধান আছে। অদ্বিতীয় সমাধান থাকিলে আমি বজ্ৰ গুণন পদ্ধতিৰে সমাধান কৰিব লাগিব। গতিকে বজ্ৰ গুণন পদ্ধতিৰে বজ্ৰ গুণন পদ্ধতিৰে প্ৰথমতে কি লিখিলাম আমি, সমীকৰণটো কৰাই আছে, আমি 1 নম্বৰ 2 নম্বৰ দিলাম। x - 3y - 7 = 0 এইটো 1 নম্বৰ দিয়া, আৰু 3x - 3y - 15 = 0 এইটো তুমি 2 নম্বৰ দিলা। এতিয়া আগৰ নিচিনাকৈ y পৰা আমি ষ্টাৰ্ট কৰিম। y সমীকৰণত y লগত কি আছে -3, তাৰপিছতটো কি আছে -7, তাৰপিছত x ৰ সহগ 1, তাৰপিছত আকৌ y ৰ সহগ -3, আকৌ y ৰ সহগ -3, আকৌ ইয়াতে আছে 15, আকৌ x ৰ সহগ 3, আকৌ y ৰ সহগ -3। গতিকে চোৱা আমি কি দিম, যিহেতু আমাৰ x y দিয়া আছে সহগবোৰ, গতিকে x y আৰু 1। গতিকে চোৱা এই -3 লগত -15 ইনটু কৰিব লাগিব, -3 ইনটু -15, আকৌ ইয়াতে মাইনাছ চিন হ'ব, -7 ইনটু -3, আকৌ ইয়াতে চোৱা -7 ইনটু 3, মাইনাছ চিন দিয়া, আকৌ -15 ইনটু 1। ঠিক সেইদৰে ইয়াতে কৰিব লাগিব, 1 ইনটু -3, 1 ইনটু -3, -3 ইনটু -3। তেতিয়া গোটেইখিনি পূৰণ কৰিব লাগিব। মাইনাছ মাইনাছ প্লাছ 45 মাইনাছ মাইনাছে প্লাছ, আকৌ মাইনাছে মাইনাছ 21/x = y বাৰ -21, 3 ইনটু 7, মাইনাছে প্লাছ 15, 1 ইনটু 15 = 1/, -3 ইনটু 1 -3, মাইনাছে প্লাছ 3 ইনটু 3 9। গতিকে চোৱা x বাই কিমান হ'ব, ইয়াতে 24 = y/-6 টো 1/6। এতিয়া চোৱা আমি x/24 লগত 1/6 একবাৰ ইনটু কৰিম, আকৌ y/-6 লগত এবাৰ 1/6 ইনটু কৰিম। এতিয়া চোৱা কৰিলে আমাৰ x ৰ মানটো উলিয়াই যাব। x/24 = 1/6 আৰু y/-6 = 1/6। ইয়াতে বজ্ৰ গুণন পদ্ধতি কৰা, 6 ইনটু x 6x = 1 ইনটু 24 24, 6টো ইয়াতে ইনটু আছে, এইফালে গ'লে কি হ'ব ডিভাইড হ'ব। 24ক 6ৰে আমি কেইবাৰ কাটিব পাৰোঁ, 4 বাৰ। এতেকে x = কিমান ওলাল 4, হয়নে? আকৌ বজ্ৰ গুণন কৰা 6y আৰু -1 ইনটু 6 -6, 6টো এইফালে লৈ যোৱা, y টো ৰাখি থোৱা, 6টো এইফালে ইনটু আছে, এইফালে গ'লে কি হ'ব ডিভাইড হ'ব। 6ৰে কেইবাৰ যাব -1, এতেকে y = -1। এতেকে আমি শেষত এটা লাইন লিখিব পাৰোঁ যে নিৰ্ণয় সমীকৰণটোৰ সমাধান হ'ল, এতেকে নিৰ্ণয় সমীকৰণটোৰ সমাধান আমি কিমান x = 4 আৰু y = -1। এইটো হৈছে আমাৰ 4 নম্বৰটোৰ সমাধান। তাৰে পিছত 5 নম্বৰটো চোৱা, 5 নম্বৰটোত কি দিয়া আছে, এটা ভিডিঅ' অলপ দীঘল হ'লেও এটা ভিডিঅ'তে আমি 1 নম্বৰৰ আটাইকেইটা গণিত সমাধান কৰিম। চোৱা 5 নম্বৰটোত কি দিয়া আছে, 2x + 3y = 6 আৰু 4x + 6y = 12। 5 নম্বৰটো চোৱা
প্ৰথমতে ইয়াতে লিখি লওঁ 2x plus thrice y is equal to 6, 4x plus 6y is equal to 12. ইয়াত প্ৰথমতে ডাইৰেক্ট সমাধান কৰি লিখিবা মই তোমালোকক প্ৰশ্নবোৰ লিখি থকা নাই ইয়াতে a1/a2 is equal to 2/4 1 2 half আকৌ b1/b2 is equal to 3/6 3 1 jar 3 3 2 jar 6 আকৌ c1/c2 is equal to 6/12 6 1 jar 6 6 2 jar 12 যেহেতু a1/a2 is equal to b1/b2 is equal to c1/c2 যেহেতু আমার তিনিওটা সমাধান মিলি ভগ্নাংশ মিলি গৈছে আমার তেতিয়াহ'লে আমি লিখিব পাৰোঁ উক্ত রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে উক্ত রৈখিক সমীকৰণজোৰৰ অসীম সংখ্যক সমাধান আছে সমাধান আছে যেহেতু আমি পাইছিলোঁ কি যে যদি অদ্বিতীয় সমাধান থাকে তেতিয়াহ'লে আমি বজ্ৰগণন পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰিব লাগিব গতিকে এইটোত দেখা গ'ল কি অসীম সংখ্যক সমাধান আছে অসীম সংখ্যক সমাধান থাকিলে আমি কি কৰিব লাগে বজ্ৰগণন পদ্ধতি প্ৰয়োগ কৰিব নালাগে এইখিনিতে আমি শেষ কৰিলেই হ'ল তাৰপিছত 6 নম্বৰটোত কি দিয়া আছে চোৱা 6 নম্বৰটোত দিয়া আছে x - 2y is equal to 6 আৰু thrice x - 6y is equal to 0 6 নম্বৰ সমীকৰণটো চোৱা 6 নম্বৰটোত দিয়া আছে x - 2y is equal to 6 আৰু thrice x - 6y is equal to 0 ইয়াতে আমি ABCখিনি উলিয়াই ল'ম ইয়াত a1/a2 is equal to 1/3 b1/b2 is equal to -2/-6 minus cancel 1/3 আকৌ c1/c2 is equal to 6/0 এইটো এনেকৈয়ে থাকিব এতিয়া আমি কি দেখা পালোঁ যে যেহেতু a1/a2 is equal to b1/b2 not is equal to c1/c2 এতিয়া কি হ'ল এতিয়া উক্ত রৈখিক সমীকৰণজোৰত আমি লিখি দিব পাৰোঁ যে উক্ত রৈখিক সমীকৰণজোৰৰ কোনো সমাধান নাই এতিয়া বুজি পাইছা যদি কোনো সমাধান নাথাকে তেতিয়াহ'লেও আমি বজ্ৰগণন পদ্ধতি প্ৰয়োগ কৰিব নালাগে চ' আমাৰ তিনিটা চৰ্তৰ ভিতৰত যদি এটা চৰ্ত অদ্বিতীয় সমাধান থাকে তেতিয়াহ'লেহে আমি সমীকৰণটো সমাধান কৰিব লাগে আৰু যদি কোনো সমাধান নাথাকে নাইবা অসীম সংখ্যক সমাধান থাকে তেতিয়াহ'লে আমি এই বজ্ৰগণন পদ্ধতিটো প্ৰয়োগ কৰিব নালাগে তাৰপিছত 6 নম্বৰটো চোৱা 7 নম্বৰটো চোৱা 7 নম্বৰটোত দিয়া আছে thrice x/x সরি এইটোত চোৱা কি দিয়া আছে এবাৰ x2 কি দিয়া আছে thrice a/x আকৌ twice b/y is equal to -5 ইয়াতে চোৱা x2 এবাৰ তলত দিয়া আছে তলত দিয়া থাকিলে কিন্তু বেলেগ ধৰণৰ হ'ব আগতেও এটা এনেকুৱা সমাধান কৰিছোঁ তোমালোকে আগৰ ভিডিঅ'বোৰত চাবা যোৱা ভিডিঅ'টোত মই এনেকুৱা সমাধান এটা কৰিছোঁ চোৱা a/x plus thrice b/y is equal to 2 এতিয়া আমাৰ a/x মানে আমি 1/x মানে কি p ধৰিব পাৰোঁ আৰু 1/y মানে আমি q ধৰি ল'ব লাগিব চোৱা প্ৰথমতে সমীকৰণটো লিখি লোৱা অলপ মনোযোগ দিবা 7 নম্বৰটো প্ৰথমতে চোৱা thrice a/x minus twice b/y is equal to -5 আকৌ a/x plus thrice b/y is equal to 2 চোৱা অলপ মনোযোগ দিবা প্লিজ
এইটো তোমালোকে 1 নম্বৰ সমীকৰণ বুলি লিখা, এইটো তোমালোকে 2 নম্বৰ সমীকৰণ বুলি লিখা। চোৱা ইয়াতে কমন কি আছে চোৱা, a বাই x আছে, a বাই x আছে, b বাই y আছে, b বাই y আছে, হয়নে? তেতিয়াহ'লে আমি ইয়াতে লিখিব পাৰোঁ যে 1 বাই x যেহেতু সহগটো বাদ দি কেনে যিখিনি আছে সেইখিনি আমি লিখোঁ। ধৰা হ'ল a বাই x ইজ ইকুৱেল টু p আৰু b বাই y ইজ ইকুৱেল টু q। বুজি পাইছানে? এতেকে আমি 1 নম্বৰ সমীকৰণটোৰ পৰা লিখিব পাৰোঁ। এতেকে সমীকৰণ 1টো চোৱা কি লিখিব পাৰোঁ। ইয়াতে কি আছে থ্ৰাইছ a বাই x, থ্ৰাইছ a বাই x মানে আমি p লিখিব পাৰোঁ, গতিকে থ্ৰাইছ p মাইনাছ আছে b বাই y মানে আমি q লিখিব পাৰোঁ, গতিকে b লগত এটা কি ইনটু আছে 2 টুৱাইছ q। বুজি পাইছানে? ইজ ইকুৱেল টু -5। আকৌ এবাৰ কৈ দিছোঁ চোৱা, a বাই x মানে p, আকৌ b বাই y মানে q, হয়নে? গতিকে a বাই xৰ লগত এটা 3 ইনটু হৈ আছে, আকৌ b বাই y লগত এটা 2 ইনটু হৈ আছে, ইয়াতে ইনটু কৰি লিখি দিছোঁ। ইয়াতে -5টো ইয়াতে আছে, গতিকে এইটো আমি 3 নম্বৰ সমীকৰণ বুলি নামকৰণ কৰোঁ। আকৌ সমীকৰণ 2টো চোৱা, ইয়াতে a বাই x মানে আমি কি লিখিছিলোঁ p প্লাছ আছে, আকৌ থ্ৰাইছ b বাই y মানে আমি কিমান কি লিখিছিলোঁ q, লগত এটা কি ইনটু হৈছে 3 থ্ৰাইছ q ইজ ইকুৱেল টু 2। এইটো আমি 4 নম্বৰ সমীকৰণ বুলি লিখি থওঁ। এতিয়া আমি a1 বাই a2 b1 বাই b2 লিখিম, কিয়নো এইবাৰ a হৈছে আমাৰ a1 মানে হৈছে x pৰ সহগ আৰু b1 বাই b2 হৈছে qৰ সহগ। গতিকে চোৱা a1 বাই a2 ইজ ইকুৱেল টু 3 বাই 1 b1 বাই b2 ইজ ইকুৱেল টু -2 বাই 3। গতিকে দুটাৰ মিল আছেনে? নাই। যিহেতু a1 বাই a2 নট ইজ ইকুৱেল টু b1 বাই b2, এতেকে লিখিব পাৰোঁ উক্ত ৰৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে, হয়নে? অদ্বিতীয় সমাধান থাকিলে আমি কি কৰিব লাগিব? বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰি সমাধান কৰিব লাগিব। গতিকে বজ্ৰগুণন পদ্ধতিৰে কি আছিল, আমি কি লিখিব লাগিব? থ্ৰাইছ p মাইনাছ টুৱাইছ q, ইয়াতে থ্ৰাইছ p মাইনাছ টুৱাইছ q -5টো এইফালে লৈ আহা, থ্ৰাইছ p মাইনাছ টুৱাইছ q মাইনাছ আছে, এইফালে 5টো এইফালে আহিলে প্লাছ হ'ব, ইজ ইকুৱেল টু 0। আকৌ 2 নম্বৰ সমীকৰণটোত কি আছে? 4 নম্বৰটোত p প্লাছ থ্ৰাইছ q ইজ ইকুৱেল টু 2 আছে, 2টো এইফালে লৈ আহা, p প্লাছ থ্ৰাইছ q 2টো এইফালে প্লাছ হৈ আছে, এইফালে আহিলে মাইনাছ ইজ ইকুৱেল টু 0, হয়নে? এতিয়া আমি যিহেতু আগতে কি লৈছিলোঁ চোৱা, এই ৱাইৰ হকটো আৰম্ভ কৰিছিলোঁ, হয়নে? এইবাৰ কিউৰ হকটোৰ পৰা আমি আৰম্ভ কৰিম। চোৱা কিউৰ হকটো কি আছে? -2, তাৰপিছত কি আছে? +5, তাৰপিছত পিৰ হক কি আছে? 3, আকৌ কিউৰ হক কি আছে? -2, হয়নে? এইটো 3 দেই, বি বুলি নহয় বা। চোৱা তাৰপিছত চোৱা কিউৰ হক কিমান আছে? 3, আকৌ ইয়াতে কি আছে? -2, আকৌ পিৰ হক কিমান? 1, আকৌ যায় কিউতে শেষ হ'ব 3। বুজি পাইছানে? যিহেতু আমাৰ ইয়াতে পি আৰু কিউ দিয়া আছে, গতিকে আমি এইবাৰ কি ল'ব লাগিব? ইয়াতে ল'ব লাগিব পি, ইয়াতে ল'ব লাগিব কিউ, ইয়াতে ল'ব লাগিব 1। চোৱা এই আগৰ নিচিনাই এনেকৈ ক্ৰছ বজ্ৰগুণন পদ্ধতিৰ নিচিনা -2 ইনটু -2 -3 ইনটু 5, আকৌ 5 ইনটু 1 -2 ইনটু 3, আকৌ 3 ইনটু 3 -2 ইনটু 1। বুজি পাইছানে? এতিয়া চোৱা -2 ইনটু -2 +4 -3 ইনটু 5 15 বাই p বাই আকৌ q বাই
5 into 1 5 minus a minus a plus 3 into 6 3 into 2 6 আকৌ 1 by 3 into 3 9 minus a minus a plus 2 into 1 2 এতিয়া চোৱা ইয়াতে কিমান হ'ল p by minus 11 আকৌ q by 5 plus 6 11 আকৌ 1 by 9 plus 2 11 হয়নে এতিয়া আমি কি কৰিব লাগিব আগৰ নিচিনা কি কৰিব লাগিব প্ৰথমতে p by minus 11 ৰ লগত 1 আৰু 1 by 11 ল'ব লাগিব আকৌ q by 11 ৰ লগত 1 by 11 ল'ব লাগিব চোৱা সেম আগৰ নিচিনাই এটো ল'ব লাগিব চোৱা p by minus 11 ৰ লগত ল'ব লাগিব 1 by 11 আৰু q by 11 ৰ লগত ল'ব লাগিব 1 by 11 এতিয়া আমি বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিম 11 into p 11p is equal to 1 into minus 11 minus 11 p টো ৰাখি থোৱা 11 টো হেফালে লৈ যোৱা minus 11 by 11 11 11 cancel হৈ minus 1 থাকিব এতেকে p is equal to minus 1 same process q আৰু 11 into কৰিলে 11q is equal to 1 into 11 11 চোৱা q টো ৰাখি থোৱা 11 টো হেফালে লৈ যোৱা 11 by 11 cancel কৰি কিমান হ'ব এতেকে q is equal to 1 হয়নে এতেকে p is equal to minus 1 হল আৰু q is equal to 1 হল এতিয়া a by x is equal to p হয়নে আমি লিখিছিলো আৰু কি লিখিছিলো b by y is equal to q এতেকে আমি বজ্ৰগুণন পদ্ধতি প্ৰয়োগ কৰিও কৰিব পাৰিম চোৱা এইটো পূৰ্ণাংশটো আমি উলটাই দিও x by a হ'ব তেতিয়াহে আমাৰ সমাধানটো সুবিধা হ'ব 1 by b সেম এইটো y by b is equal to 1 by q এতেকে চোৱা x টো ৰাখি থোৱা এইটো হেফালে লৈ যোৱা 1 by p মানে p ৰ মান কিমান p ৰ মানটো বহাই লোৱা 1 by p ৰ মান আছিল -1 কৈ ইয়াতেও y টো ৰাখি থোৱা মানে চোৱা সৰি ইয়াতে এইটো আগতে ৰাখি নথও ইয়াতে মানটো বহাই লোৱা 1 by q ৰ মান y 1 এতেকে চোৱা x টো ৰাখি থোৱা এফালে হৰণ আছে হেফালে গলে পূৰণ হ'ব x is equal to minus a হ'ব -1 থাকিল যেহেতু আকৌ y টো ৰাখি থোৱা এফালে এইটো লৈ যোৱা প্লাস a এতেকে আমাৰ কি ওলাল এতেকে নিৰ্ণয় সমাধানটো x is equal to minus a আৰু y is equal to সৰি এইটো b আছিলে y is equal to b এইটোৱে হ'ব আমাৰ এনসার মানে এইটো b আছিল যেহেতু b এইটো হ'ব আমাৰ 7 নম্বৰৰ এনসার এতিয়া 8 নম্বৰটো চোৱা আমাৰ ৰেকৰ্ড শেষৰটো কোৱেশ্চন চোৱা twice x plus y minus 15 আৰু thrice x minus y minus 5 is equal to 0 twice x plus y minus 15 is equal to 0 আৰু thrice x minus y minus 5 is equal to 0 প্ৰথমতে সমীকৰণটো লিখি লওঁ twice x plus y minus 15 is equal to 0 আৰু thrice x minus y minus 5 is equal to 0 ইয়াত abc খিনি লিখি লম a1 by a2 is equal to 2 by 3 b1 by b2 is equal to 1 by -1 এদিকে দুটারে মিল আছে না নাই যেহেতু দুটারে মিল নাই যেহেতু a1 by a2 not is equal to b1 by b2 এটাকে আমি লিখিব পাৰো এটাকে উক্ত রৈখিক সমীকৰণজোৰৰ অদ্বিতীয় সমাধান আছে অদ্বিতীয় সমাধান আছে হয়নে এতিয়া চোৱা আমি প্ৰথমতে সমীকৰণ দুটা নামকৰণ কৰি লওঁ twice x plus y
মাইনাছ 15 ইজ ইকুৱেল টু 0, এইটো 1 নম্বৰ সমীকৰণ। আকৌ থ্ৰাইছ এক্স মাইনাছ ৱাই মাইনাছ 5 ইজ ইকুৱেল টু 0, এইটো হৈছে 2 নম্বৰ সমীকৰণ। এতিয়া আমি ৱাইৰ পৰা আমি মানটো বহাই যাব লাগিব। ৱাইৰ হকটো আছে 1, তাৰে পিছত আছে মাইনাছ 15, আকৌ এক্সৰ হক আছে 2 আৰু আকৌ ৱাইৰ হক 1। আকৌ এইটোৰ ক্ষেত্ৰতো ৱাইৰ হক আছে -1, ইয়াতে আছে -5, ইয়াতে আছে এক্সৰ হক আছে 3 আৰু ৱাইৰ হক -1, হয়নে? এতিয়া আমি বজ্ৰ গুণন পদ্ধতিৰে পূৰণ কৰিম। এক্স বাই 1 ইণ্টু -1, 1 ইণ্টু -5 -1 ইণ্টু -15, ঠিক আছে। তাৰে পিছত ৱাই বাই -15/3, -15 ইণ্টু 3 -5 ইণ্টু 2, 5 ইণ্টু 2, হয়নে? আকৌ 1/2 ইণ্টু -1, 2 ইণ্টু -1 -3 ইণ্টু 1, 3 ইণ্টু 1, বুজি পাইছানে? এতিয়া ইণ্টু কৰি দিয়া এক্স বাই 1 ইণ্টু -5, -5, মাইনাছে মাইনাছে প্লাছ, প্লাছে মাইনাছে মাইনাছ, 15 ইণ্টু 1 15 ইজ ইকুৱেল টু ৱাই বাই -15 ইণ্টু 3 -45, মাইনাছে মাইনাছে প্লাছ, মাইনাছ আছে 5 ইণ্টু 2 10, আকৌ -1 ইণ্টু 2 -2 -3 ইণ্টু 1 3 ইকুৱেল টু বাই 1/, ইয়াতে চোৱা -15 5 মাইনাছ ইজ ইকুৱেল টু -20, এক্স বাই -20 ইজ ইকুৱেল টু ৱাই বাই -35, যিহেতু 45টো মাইনাছ আছে, 45ৰ পৰা 10 গ'লে 35 ইজ ইকুৱেল টু 1/, যিহেতু দুটাৰ আগতে মাইনাছ আছে, মাইনাছ চিন দি আমি দুটা প্লাছ কৰিব লাগিব, হয়নে? একেবাৰে সহজ। এতিয়া আমি কি কৰিব লাগিব, এক্স বাই 20ৰ লগত 1/5 এবাৰ ল'ব লাগিব। এতিয়া এক্স বাই -20 ইজ ইকুৱেল টু 1/-5 আৰু y বাই -35 ইজ ইকুৱেল টু 1/-5। বজ্ৰ গুণন পদ্ধতিৰে পূৰণ কৰি দিয়া। -5 ইণ্টু এক্স -5x ইজ ইকুৱেল টু -20, এক্সটো ৰাখি থৈ দিয়া, -5টো সেইফালে লৈ যোৱা, -20/-5, মাইনাছে মাইনাছে কেঞ্চেল, 5 4 জাৰ 20, এতিয়া এক্স ইজ ইকুৱেল টু 4। আকৌ y আৰু 5 ইণ্টু কৰা বজ্ৰ গুণন পদ্ধতিৰে -5y ইজ ইকুৱেল টু -35, এতিয়া ৱাইটো ৰাখি থোৱা, -5টো সেইফালে লৈ যোৱা, -35/-5, -5ৰে 35ক কিমান বাৰ যায়, 7 বাৰ, মাইনাছে মাইনাছেও কেঞ্চেল, এতিয়া y ইজ ইকুৱেল টু কিমান হ'ল 7। এতিয়া আমাৰ এক্সৰ মান আৰু ৱাইৰ মান ওলাই গ'ল ধুনীয়াকৈ। এতিয়া আমি শেষত এটা লাইন লিখি দিব পাৰোঁ যে নিৰ্ণয় সমাধান এক্স ইজ ইকুৱেল টু 4 আৰু ৱাই ইজ ইকুৱেল টু 7, এইটোৱে হৈছে সমাধান। এতিয়া চোৱা, আমি 1 নম্বৰৰ আটাইবোৰ এটা ভিডিঅ'তে আলোচনা কৰি শেষ কৰিলোঁ। 1 নম্বৰটো, 2 নম্বৰটো, 3 4 5 6 7 আৰু 8। গতিকে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম 2 নম্বৰৰ পৰা। 2 নম্বৰৰ গণিতসমূহ সমাধান কৰিম। গতিকে তোমালোকে যদি মোৰ আগৰ ভিডিঅ'বোৰ চোৱা নাই, গৈ চাই লোৱা, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লোৱা, কিয়নো মোৰ সদায় আহি থকা ভিডিঅ'বোৰ যাতে তোমালোকে অতি সোনকালে চাব পাৰা, সেইকাৰণে ছাবস্ক্ৰাইবটো কৰি লোৱা, আৰু যিমান পাৰা শ্বেয়াৰ কৰিবা। আৰু মই তোমালোকক সদায় কওঁ যে কমেণ্ট কৰা, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলৰ নামবোৰ মই ভিডিঅ'ত লৈ ল'ম। গতিকে তোমালোকে যিমান পাৰা কমেণ্ট কৰি থাকা, ভিডিঅ'বোৰ শ্বেয়াৰ কৰা। ভিডিঅ'টো চোৱাৰ বাবে অশেষ অশেষ ধন্যবাদ থাকিল।